হয়, আজি আমি সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা দ্বিতীয়খন ছাত্ৰ ছাত্ৰীৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। পোনপ্ৰথমৰখন আমি ছয়গাঁও সেই অঞ্চলটোত যিখিনি ছাত্ৰ ছাত্ৰী আছিলে প্ৰায় 600ৰ অধিক তেখেতসকলক আমি সম্বৰ্ধনা জনাইছিলোঁ। আৰু আজি ৰামপুৰৰ পৰা আদি কৰি মিৰ্জা, পালদি হুদুমপুৰ, উপহালী, দখলা, আমাৰ লহাৰঘাট, ৰাণী এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ বৰিহাট এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু এইটো আমাৰ দ্বিতীয়টো অনুষ্ঠান। পৰৱৰ্তী পৰ্যায়ত আমি আৰু কেনেকৈ ছাত্ৰ ছাত্ৰীসমূহ উৎসাহ দিব পাৰোঁ আৰু বিভিন্ন দিশত আমাৰ কাম কৰা চিন্তা চৰ্চা আমি কৰিছোঁ। এই আৰম্ভণি ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগত আৰু আমি বিভিন্ন এনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ ইতিমধ্যে। জনকল্যাণ মঞ্চৰ মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য বুলি ক'লে চাওক, আমি ৰাইজৰ হকে বহুতখিনি কাম কৰিবলৈ বাকী আছে, যিখিনি আমি ভাবোঁ যে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ডত বা বিভিন্ন বেকগ্ৰাউণ্ডত থাকিলে কৰা নহয় বা কৰিব নোৱাৰি। সেয়েহে আমি অৰাজনৈতিকভাৱে আমি এখন মঞ্চ খুলিছোঁ। মঞ্চখনৰ নেতৃত্বত আমি বিভিন্ন কাম কাজ আমি কৰিম। মই ভাবোঁ যে আগন্তুক সময়ত ক্ৰীড়াৰ ক্ষেত্ৰত আমি বিভিন্ন অনুষ্ঠান কৰিম, চিনিয়ৰ চিটিজেনসমূহক লৈ আমি বিভিন্ন অনুষ্ঠান কৰিম, আৰু বিভিন্ন আমাৰ আধ্যাত্মিক দিশটোকো আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কিছু কিছু কথা চিন্তা কৰিছোঁ। প্ৰত্যেকটো দিশকে আমি লৈ বা প্ৰত্যেকটো ক্ষেত্ৰকে আমি কৃষকসকলক লৈ কিছু অনুষ্ঠান কৰিম। আমি মহিলাসকলৰ লগত সংগতি ৰাখি আমি কিছু অনুষ্ঠান কৰিম। সেই অনুষ্ঠানসমূহৰ আমি আগন্তুক দিনত আমি হাতত ল'ম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ ইতিমধ্যে। যিহেতু আমাৰ কৃতি ছাত্ৰ ছাত্ৰী বহুতখিনি আপুনি জনালে, ইয়াৰ ভিতৰত এনেকুৱা এটা অৱস্থা পাইগৈ আমাৰ ষ্টুডেণ্টখিনিয়ে ভাল মানে কোম্পানী হওক বা ভাল ছাৰ্ভিচ নাপায় মানে কিছু সংখ্যকে পায়, বাকীখিনি ৰৈ থাকে। তেখেতসকলৰ মই সেইটোৱে কৈছোঁ যে চাওক, বহুতে গম নাপায় আমাৰ ইয়াতে ইমান কোম্পানী আছে, আমি বাহিৰত চাকৰি বিচাৰিব যায়, যাৰ পিছত আমিয়ে নিজে গালি পাৰোঁ কেতিয়াবা যে বাহিৰৰ পৰা ল'ৰা ছোৱালী ইয়াতে আহিছে চাকৰি কৰিব আছে। কিন্তু বৰঞ্চ এনেকুৱা কিছু ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী আছে যোনে গমেই নাপায় আমাৰ ইয়াতে কি ভেকেঞ্চি আছে। সেই ক্ষেত্ৰতো আমি এটা ছাৰ্ভে কৰি আছোঁ। সেই ছাৰ্ভেসমূহ আমাৰ শেষ হোৱাৰ পিছত আমি এখেতসকলৰ আমাৰ ইতিমধ্যে ডাটাবেছ আমাৰ হাতত আহিছে। এখেতসকলক আমি কেনেকৈ ভৱিষ্যতৰ দিনত তেখেতসকলক আমি এৱাৰনেছ কৰিব পাৰোঁ যে আমাৰ পলাশবাৰীটো অমুকটো ইণ্ডাষ্ট্ৰিত অমুকটো চাকৰিৰ সুযোগ আছে, অমুকটো ইণ্ডাষ্ট্ৰিত অমুকটো ব্যৱসায় কৰাৰ সুযোগ আছে, বা বিভিন্ন যিখিনি সুবিধা আছে বা যিখিনি এই কোম্পানীসমূহক লৈ যিখিনি ভৱিষ্যতলৈ তেখেতসকলে নিজৰ এটা সুস্থ জীৱন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতসকলক সুবিধা কৰিব, সেই কথাখিনি তেখেতসকলৰ মাজত দেখুৱাই দিয়া দায়িত্বটো আমাৰ, বাকী তেখেতসকলৰ নিজৰ। আজি প্ৰায় 1200ৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন হৈছে। 1300 চামথিং, আমি একজেক্ট ফিগাৰটো মোৰ মনত নাই। 1300+ আমি ছাত্ৰ ছাত্ৰীক আমি নিমন্ত্ৰণ জনাইছিলোঁ, আৰু 1200ৰ অধিক ইয়াতে ছাত্ৰ ছাত্ৰী ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈছে। যিহেতু আপুনি এজন ৰাজনৈতিক দলৰ লগত জড়িত, এই ক্ষেত্ৰত আজিৰ মঞ্চত সহযোগ কৰিছে নেকি এই মঞ্চখনত? চাওক, আমিতো ইয়াতে কোনো দল বুলি কথা নাই, ইয়াতে আমি সকলো মানুহে মাতিছোঁ, আৰু কোনো আমি পলিটিকেল মানুহ টাৰ্গেটে কৰা নাই। ইয়াতে মই যি পলিটিকেল মানুহ আহিছোঁ বুলি মই ভাবোঁ, তাৰ বাহিৰেতো চব নন পলিটিকেল মানুহ। আমাৰ টাৰ্গেটেড ক্ৰাউডটোৱে হ'ল নন পলিটিকেল মানুহ। বিভিন্ন অৱসৰপ্ৰাপ্ত শিক্ষক, অৱসৰপ্ৰাপ্ত বিষয়া, বিভিন্ন সামাজিক ব্যক্তি, ব্যৱসায়ী, যিখিনি সমাজৰ লগত জড়িত যিখিনি ব্যক্তি আছে তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ, আৰু মেইনলি ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ জনাইছোঁ। বয়োজ্যেষ্ঠ ব্যক্তি বা বিশেষ আমন্ত্ৰিত অতিথি বহুত বিশেষ নহয়, 150মান মানুহ আছে। আপোনালোক সাংবাদিক বন্ধুখিনি আছে, আৰু 1200ৰো অধিক আমাৰ ছাত্ৰ ছাত্ৰী আছে। Stay informed, stay ahead. News NE 365.